বিন আৰু আলু ভাজি বুলি ভাবিছোঁ। পিঁয়াজ একেলগে দি দিছোঁ, বিন আলুৰ লগতে পিঁয়াজো দি দিছোঁ, জলকীয়া চলকীয়া চব আৰু একেলগে দি দিছোঁ। ৰাতিপুৱা যে বেঙেনা পোৰা দি পেলাই ভাত খাইছিলোঁ, সেই ভাত খুৱাই আৰু ভাত নাখালোঁ আৰু। এনেকুৱা হয় মানে যেতিয়া 10টা-11টা বজাত ভাত খাওঁ, তেতিয়া সিফালে খাবলৈ মন নাযায়, ভোক নালাগে। আৰু সেইটো সময়ত তেতিয়াতো ভোক নালাগে, পিছত আকৌ ইফালে হোৱালৈকে ভোকত আকৌ পগলা নিচিনা লাগি যায়। এই দিন ছুটি হ'লে যে এনেকুৱাই হয় ঠাণ্ডা দিনকেইটা। গৰম দিনতহে নেযায় নোপোৱা দিনডাল দুবাৰটো খোৱা হয়েই। মোৰতো হয়েই দুবাৰ, বেলেগতো ক'ব নোৱাৰোঁ মই কোনে কেনেকৈ খায়। ইয়াত মই প্ৰায় মানুহৰ মুখতেই শুনো, সি ৰাতিপুৱা ভাত নাখাওঁ, আমি 2:30-2টা বজাত ভাত খাওঁ। কিন্তু মোক ভাত লাগে, মই ভাতৰ ভতুৱা হয়। ভাত নহ'লে জীয়াই থাকিবলৈ নোৱাৰিম মানে মই। কিন্তু এই সুস্তি আলা ভাগৰ কৰি পেলাই খোৱা মানুহো নাই কোনো। এবাৰেই বনালোঁ আৰু পিছত আৰু নাখালোঁ, নবনালোঁ আৰু এনেকৈয়ে থাকিলোঁ। কালি যে বনাইছিলোঁ পিঠাকেইটা ৰাতিপুৱা 2টা খালোঁ, বাকী আকৌ পোৱালিকেইটাই খালে। পোৱালিকেইটাই নাখালেই, সিহঁতে সন্ধিয়া বনাওঁতে গৰমে গৰমে যিমান পাৰে মানে তিমান নি আছে, খাই আছে, আৰু পিছত নাখালে আৰু। সিহঁতে চিপছ টিপছ কিবাকিবি খালে, হেৰি চক'পাই কেক এইবিলাক খালে। সিহঁতে খায়েই আৰু। মই আকৌ ৰাতিপুৱা খালোঁৱে যেতিয়া সিহঁতে নাখালে, পিছত খাম দে কৈ পেলাই থৈ দিছিলোঁ। এই সন্ধিয়া যেতিয়া মানুহজনে মই চাহ খাম চাইছোঁ আৰু এটাও নাই তাত। দিনটোত নি আছে, খাই আছে, নি আছে, খাই আছে ৰাতিপুৱাৰ পৰা। মানে চৰুত নাই আৰু। মই কৈছোঁ কোনে খালে পিছত কয় মই। এতিয়া আমি আৰু বিস্কুট দি চাহ খাইছোঁ, পিঠা নাই, এটা পিঠাও নাই, খালি গুৰি গুৰি পৰি আছে। চালাড অকণমান বনালোঁ, বিট আছিলে, গাজৰ, বিলাহী নিদিলোঁ আৰু মটৰ, পিঁয়াজ, ধনিয়া পাত। এই চালাডটো যে লাগে, মোৰ খুব ভাল লাগে চালাডটো খাই, আৰু নিৰামিষ চব্জি।